ব্ৰহ্মপুত্ৰ নদীয়ে এই ভাৰতীয় দুৰ্গত মানুহখিনিক ব্ৰহ্মপুত্ৰ নদী চাব মিয়াক কেন্দ্ৰ কৰি উত্তাল অসম বিধানসভা 25 বছৰ আগত সদনত দুটা ভাগত বিভক্ত ৰাজ্যৰ বিৰোধী উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন। আজি মুছলমানৰ ওচৰত কংগ্ৰেছক ক্ষমা খোজাৰ দাবী AIUDFৰ থকা মাটিখিনি আমি লৈ কিনে বেলেগক দিব লগা হ'ল। শুকুৰবাৰে অসম বিধানসভাত বিৰোধীয়ে আনিছিল উচ্ছেদিত লগতে গৰাখহনীয়াৰ কবলত পৰা লোকসকলক ভূমি প্ৰদানৰ দাবীৰে সংকল্প প্ৰস্তাৱ। কংগ্ৰেছে দাবী কৰিলে ভূমিপট্টা প্ৰদানৰ বাবে 3 প্ৰজন্মৰ নথি নহয় 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ নথি টকা প্ৰতিগৰাকী ভূমিহীনক দিব লাগে ভূমিপট্টা। 1971 চনৰ 25 মাৰ্চ ভিত্তিবৰ্ষ সকলো পক্ষই মানি লৈছে। বৰ্তমান সন্মুখত মুখ্যমন্ত্ৰী ডাঙৰীয়া বহি আছে, তেখেত নিজেও মানি লৈছে। সুপ্ৰিম কোৰ্টত ভাৰ্ডিক্ট আছে, এইমতে সুপ্ৰিম কোৰ্টত নিৰ্দেশনা মতে NRC হ'ল। প্ৰথম চৰকাৰে কৰিলে, কিছু পক্ষই 71 চনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিলে। সুপ্ৰিম কোৰ্ট গৈ পালে বিষয়টো, তাৰপিছত সুপ্ৰিম কোৰ্টে বৈধতা প্ৰমাণ কৰি 1971 চনৰ 25 মাৰ্চক ভিত্তিবৰ্ষ বাহাল ৰাখিলে যে এইটো এটা কনচেনচাছ। আজি বিজেপি পাৰ্টি কংগ্ৰেছৰ এটা পাৰ্ট। সেই সময়ত যেতিয়া নেকি আপোনাৰ কংগ্ৰেছ চৰকাৰ আছিলে, সংকল্প প্ৰস্তাৱত ভাষণ দিবলৈ উঠিয়েই AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে টাৰ্গেট কৰি ল'লে কংগ্ৰেছক। কংগ্ৰেছে দুখীয়া মিয়া মানুহৰ কথা চিন্তা কৰা নাছিল। কংগ্ৰেছৰ মানুহবোৰে মিয়াৰ লগত ৰাজনীতি কৰি এতিয়া কংগ্ৰেছেই সংকল্প প্ৰস্তাৱ আনিছে। কংগ্ৰেছৰ এয়া ঘৰিয়ালৰ চকুপানীৰ বাহিৰে একো নহয়। 1971 চনৰ 25 মাৰ্চ ভিত্তিবৰ্ষ সকলো পক্ষই মানি লৈছে। সেই সময়ত কংগ্ৰেছত ডাঙৰ ডাঙৰ মন্ত্ৰী আমাৰে মানুহ আছিলে। নুৰজামান চৰকাৰ চাহাব আছিলে, আমাৰ ৱাজিদ চৌধুৰী চাহাব আছিলে, আমাৰ ৰকিবুল চাহাব, এতিয়া আমাৰ সাংসদ তেখেতসকল আছিলে। সেই সময়ত যদি সেই দুখীয়া মানুহৰ কথাখিনি যদি চিন্তা কৰিলেহেঁতেন, সেই মিয়া মানুহৰ কথাখিনি চিন্তা কৰিলেহেঁতেন, তেতিয়াহ'লে আজি এই চৰকাৰে সাম্প্ৰদায়িকতা কৰিব নোৱাৰিলেহেঁতেন। 2011 অতি দুখেৰে ক'ব লাগিব, আজি আমাৰ আমচুৰ নেতা, প্ৰাক্তন আমচুৰ নেতা সভাপতি আব্দুৰ ৰহিম চাহাবে কৈছে, অতি দুখেৰে বাৰু উত্থাপন কৰিছে, কংগ্ৰেছ দলত গৈছে। সেইকাৰণে কংগ্ৰেছ দলৰ কথাটোত যেতিয়া নেকি তেখেত আমচুৰ আছিল তেতিয়া আন্দোলন কৰা দেখা পাইছিলোঁ, কিন্তু সেই কথাখিনি শুনা নাছিলে কংগ্ৰেছ দলে। আজি আপোনালোকে কৈছে কংগ্ৰেছ দলৰ বিধায়ক হৈ কিনে মাটিৰ পাট্টা দিব লাগে। এই মাটিৰ পাট্টা দিব লাগে বুলি যে কৈছে, এইটো ঘৰিয়ালৰ চকু পানী। মুছলমানক একেই টাৰ্গেট TMCৰ বিধায়ক শ্বেৰমান আলী আহমেদৰো। কংগ্ৰেছক প্ৰথমে মিয়াৰ ওচৰত ক্ষমা খোজাৰ দাবী শ্বেৰমান আলী আহমেদৰ। সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে কংগ্ৰেছে। আজি আমাৰ কংগ্ৰেছ দলে এইটো আনিছে, ভাল পাইছোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদনত কোৱাৰ দৰে ময়ো ক'ব খোজোঁ যে এই যে ইমান দিন আপোনালোকে শাসন কৰিলে, ফখৰুদ্দিন আলী আহমেদ চাহাব স্বনামধন্য ৰাষ্ট্ৰপতি, তেওঁ ৰেভিনিউ মন্ত্ৰী আছিলে। ইদ্ৰিছ আলী চাহাব আমি সদায় বন্দনা কৰি থাকোঁ, তেওঁ ৰেভিনিউ মিনিষ্টাৰ আছিলে। আপোনালোকে এই যে 60 বছৰীয়া শাসনকালত তেওঁলোকক ডিপ্ৰাইভ কৰি আহিলে, এবাৰ আপোনালোকে ক্ষমা খুজি ল'লেনে? মাননীয় সদস্যসকল, অন্ততঃ এবাৰ এই মানুহখিনিৰ ওচৰত ক্ষমা খুজি লৈ তাৰপিছত ডিমাণ্ড দিয়ক। মাননীয় উপাধ্যক্ষ মহোদয়, মুজিবুৰ ৰহমানে এনেই কোৱা নাই ঘৰিয়ালৰ চকুলো, ইলেকশ্যন আহিছে, ইলেকশ্যন আহিব, আপোনালোকক ৰাজপাট লাগে। কিন্তু তাৰ আগতে এবাৰ ক্ষমা খুজি লওক, এবাৰ ক্ষমা খুজি লওক। ইয়াৰ আগত আপুনি ক্ষমা খুজি লওক, ইয়াৰ আগত আপুনি ক্ষমা খুজি লওক। আপুনিও আছে AIUDF TMCৰ আক্ৰমণ দেখি অসহায় কংগ্ৰেছ। এটা সময়ত কংগ্ৰেছ বিধায়কসকলে উত্তাল কৰি তুলিলে সদন। চিঞৰ বাখৰ কৰিব পাৰিব, সত্য থাকিব বিৰোধীৰ নিজৰ মাজতে যুক্তিতৰ্ক দেখি সুযোগ ল'লে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই। কেশৱ মহন্তই আহ্বান জনালে অধ্যক্ষক সংকল্প প্ৰস্তাৱটো অগ্ৰাহ্য কৰিবলৈ। লগতে মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিলে চৰৰ মানুহবোৰৰ জৰীপ কৰি আছে আৰু চৰকাৰ সঠিক দিশত আগুৱাইছে।
বানপীড়িত, দুৰ্যোগ পীড়িত আৰু উচ্ছেদিত বৈধ ভাৰতীয় নাগৰিকসকলক চৰকাৰী নীতি নিয়ম অনুসৰি মাটিৰ বন্দোবস্তি তথা আবণ্টন দি স্থায়ী ৰূপত পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে এই সদনে চৰকাৰক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই এই সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হওক। এতিয়া বিৰোধীৰ নিজৰ মাজতে অৰিয়া অৰি দেখি তেজ আমোদ ল'লে শাসক পক্ষই। বাৰে বাৰে NDAৰ বিধায়কে বজালে হাত চাপৰি। মাননীয় মুখ্যমন্ত্ৰীক মই সদনত অনুৰোধ কৰিম, মাননীয় আমাৰ ৰেভিনিউ বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী মহোদয়ে সদনত কোৱাৰ দৰে ময়ো ক'ব যে ইমান দিন আপোনালোকে শাসন কৰিলে, ফখৰুদ্দিন আলী আহমেদ চাহাব স্বনামধন্য ৰাষ্ট্ৰপতি, তেওঁ ৰেভিনিউ মন্ত্ৰী আছিলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।